নিশা হাজোৰ কৈবত্যতোলাত হাহাকাৰ কালী মন্দিৰৰ পৰা চুৰি হোৱা মা কালীৰ এটা মূৰ্তি উদ্ধাৰ কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি কৈবত্যতোলাত বামুণতলা কালী মন্দিৰৰ পৰা চুৰি হোৱা পিতলৰ মূৰ্তিটো হাজো আৰক্ষীয়ে উদ্ধাৰ কৰে চানাকুটিৰ উদ্যোগ নামৰ এখন কাঁহ পিতলৰ ব্যৱসায়িক প্ৰতিষ্ঠানত আজি দুপৰীয়াৰ ভাগত হাজো আৰক্ষী থানাত মন্দিৰটোৰ পূজাৰীয়ে দাখিল কৰিছিল এখন এজাহাৰ সেই এজাহাৰৰ ভিত্তিতে হাজো আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে বিগ্ৰহটো হাজো আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে এই ঘটনাত জড়িত ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী ইজাজ আলী হাজো আৰক্ষীয়ে চিল কৰিছে মূৰ্তি উদ্ধাৰ হোৱা ব্যৱসায়িক প্ৰতিষ্ঠানখনো আজি ৰাতিপুৱা প্ৰায় 11:30 বজাত আমি হাজো থানাৰ এখন এফআইআৰ পালোঁ যে আমাৰ হাজো থানাৰ অন্তৰ্গত বামুণতোলা গাঁৱৰ শ্মশানৰ কাষত থকা এটা মন্দিৰৰ পৰা কালী মন্দিৰৰ পৰা প্ৰায় 1 ফুটমান ওখ এটা পিতলৰ মূৰ্তি কোনোবা অজ্ঞাত দুৰ্বৃত্তই চুৰি কৰি লৈ গৈছে এই সংক্ৰান্তত আমি তদন্ত আৰম্ভ কৰিলোঁ আৰু এতিয়া বৰ্তমান আমি আমাৰ ষ্টাফৰ কিছু ব্যক্তি তথা চোৰাংচোৱা আৰু কিছু স্থানীয় ব্যক্তিৰ সহযোগত আমি উক্ত মূৰ্তিখিনি আমি মূৰ্তি বিভাগ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু উদ্ধাৰ হৈছে চানাকুটিৰ উদ্যোগ এটো আছে আমাৰ মুছলিম পট্টি ৰামদিয়া ৰোড হাজো আৰু তেখেতৰ স্বত্বাধিকাৰী যিজন ইজাজ আহমেদ তেখেতক আমি বৰ্তমান সোধপোছৰ কাৰণে আমি লৈ গৈছোঁ থানাত আমি তেখেতক সদ্যহতে আটক কৰিছোঁ এই চোৰৰ লগত আমাৰ যিখিনি আমাৰ চোৰৰ তথ্য 2-4জন ব্যক্তি আৰু ইনভলভ আছে তেওঁলোকক আমি তেখেতৰ স্বীকাৰোক্তিৰ ভিত্তিত তেওঁলোকৰ এগেইনষ্টে বিহিত ব্যৱস্থা লয় ৰাইজে অভিযোগ দিছে যে এইগৰাকী যি উদ্যোগৰ স্বত্বাধিকাৰী তেওঁ পূৰ্বেও এনেকুৱা কাৰ্যত লিপ্ত হৈছিলে চুৰি সামগ্ৰী এই সংক্ৰান্তত আমি আমাৰ যিখিনি ক্ৰিমিনেল ৰেকৰ্ডছ আছে সেইখিনি আমি চাম কিন্তু এই ক্ষেত্ৰত আমি যিটো আজিৰ কেছটোৰ ক্ষেত্ৰত আমি তেখেতৰ যিটো দোকান তাতে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ অৱশ্যে এই ক্ষেত্ৰত তেখেতৰ ইনভলভমেণ্টটো থকাৰ সাক্ষ্য প্ৰমাণ পোৱা হৈছে কিন্তু আগৰ প্ৰসংগ যিটো আছে এইটো আমি তথ্য চাই হ'ব পাৰোঁ হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট টাটা টাইম ডিজিটেল মোবাইল প্লাস ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়াৰ ভিআইপি বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696